কুম্ভ ৰাশি প্ৰেম ৰাশিফল মে 2026। কুম্ভ ৰাশিৰ বাবে এই মে মাহটো প্ৰেম জীৱনৰ বাবে একেবাৰে সাধাৰণ নহয়। এনে এটা সময় আহি আছে য'ত আপোনাৰ হৃদয় আৰু মগজুৰ মাজত ডাঙৰ সংঘাত হ'ব পাৰে। আপুনি যাক সঁচাকৈয়ে ভাল পায় তেওঁৰ পৰা আপুনি কি সঁচাকৈয়ে সেই একে অনুভূতি পাইছেনে, নে আপুনি একপক্ষীয়া প্ৰেমত নিজকে ধ্বংস কৰি আছে? এই মাহত কিছুমান কুম্ভ ৰাশিৰ লোকৰ জীৱনত নতুন প্ৰেমৰ আৰম্ভণি হ'ব, পুৰণি সম্পৰ্ক ভাঙি যাব পাৰে আৰু কিছুমানে জীৱনৰ সৰ্বশ্ৰেষ্ঠ প্ৰেম লাভ কৰিব পাৰে। কিন্তু সাৱধান, এই মাহত এটা ভুল সিদ্ধান্তই আপোনাৰ হৃদয় ভাঙি যাব পাৰে। প্ৰশ্নটো হৈছে, আপুনি সঠিক মানুহজন চিনাক্ত কৰিব পাৰিবনে, নে ভুল মানুহৰ ওপৰত বিশ্বাস কৰি দুখত পৰিব? এইটো কেৱল প্ৰেমৰ কাহিনী নহয়, ই আপোনাৰ জীৱনৰ এক ডাঙৰ ইমোশ্যনেল টাৰ্ণিং পইণ্ট হ'ব পাৰে। সম্পূৰ্ণ মে মাহৰ প্ৰেম ৰাশিফল জানিবলৈ শেষলৈকে চাই থাকক। প্ৰথমতে আহিছোঁ 1 পৰা 10 মেৰ। এই সময়খিনি কুম্ভ ৰাশিৰ বাবে প্ৰেম জীৱনত যথেষ্ট গভীৰ আৰু ইমোশ্যনেল হ'বলৈ গৈ আছে। এই সময়ত আপুনি হৃদয়ৰ কথা বেছি অনুভৱ কৰিব, কিন্তু সিদ্ধান্ত লওঁতে অলপ বিভ্ৰান্তিৰ অনুভৱ কৰিব পাৰে। 1 পৰা 3 মে। এই সময়ত আপোনাৰ মনটো অলপ সংবেদনশীল থাকিব। আপুনি আপোনাৰ সঙ্গীৰ পৰা বেছি যত্ন আৰু মনোযোগ আশা কৰিব পাৰে। যদি সেইটো নাপায় তেন্তে অলপ দুখ বা অভিমান জন্ম ল'ব পাৰে। টিপছ: এই সময়ত নীৰৱে কষ্ট পোৱাৰ পৰিৱৰ্তে খোলাখুলিকৈ কথা কওক। 4 পৰা 6 মে। এইটো সময় প্ৰেমৰ ক্ষেত্ৰত অলপ সাৱধান থাক। ভুল বুজাবুজি বা কমিউনিকেশ্যন গেপ হোৱাৰ সম্ভাৱনা আছে। সৰু কথাক ডাঙৰ কৰি নল'ব, নহ'লে সম্পৰ্কত দূৰত্ব আহিব পাৰে। আগতে যদি কোনো কাজিয়া হৈছিল তেন্তে এই সময়ত সেইটো পুনৰ উলিয়াই নানিব। 7 পৰা 8 মে। এই সময়ত আপোনাৰ বাবে অলপ ভাল। আপোনাৰ সঙ্গীৰ সৈতে অলপ সময় কটোৱাৰ সুযোগ পাব, যিয়ে সম্পৰ্কটো পুনৰ মজবুত কৰি তুলিব। কোনো ৰোমান্টিক মুহূৰ্ত বা ছাৰপ্ৰাইজ থাকিব পাৰে। ছিংগেল লোকসকলৰ বাবে এই সময়ত কোনো নতুন মানুহৰ সৈতে চিনাকি হোৱাৰ যোগ আছে। এই চিনাকি বন্ধুত্বৰ পৰা আৰম্ভ হৈ লাহে লাহে প্ৰেমলৈ পৰিণত হ'ব পাৰে। 9 পৰা 10 মে। এই সময়ত আপোনাৰ প্ৰেম জীৱনত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে। আপুনি ভাবিব লাগিব, এই সম্পৰ্কটো আগলৈ লৈ যাব নে নিজকে মুক্ত কৰিব। এই সময়ত আপোনাৰ ইনটিউশ্যন খুবেই শক্তিশালী থাকিব। যিয়ে অনুভৱ কৰে সেইটো সঁচা হোৱাৰ সম্ভাৱনা বেছি। দাম্পত্য জীৱনৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত এই সময়ত বুজাবুজি বাঢ়িব, কিন্তু কেতিয়াবা ইগ' ক্লাছ হ'ব পাৰে। এজনে যদি অলপ নম্ৰ হয় তেন্তে সকলো সমস্যা সহজে সমাধান হ'ব। লাভ এনাৰ্জি অৱ দ্য উইক। এই সময়ত প্ৰেমত ইমোশ্যনেল ডেট বেছি থাকিব, যিয়ে আপোনাক সঁচা আৰু মিছা মানুহ চিনাক্ত কৰিবলৈ সহায় কৰিব। সাৱধানতা: খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। তৃতীয় ব্যক্তিৰ কথা শুনি সম্পৰ্ক নষ্ট নকৰিব। অতীতৰ দুখে বৰ্তমানটো নষ্ট কৰিব। স্পেচিয়েল লাভ টিপছ: প্ৰেমত জয়ী হ'বলৈ প্ৰথমতে নিজকে বুজিবলৈ শিকক। মুঠতে 1 পৰা 10 মে 2026 এই সময়খিনিত কুম্ভ ৰাশিৰ বাবে কেতিয়াবা দুখ, কেতিয়াবা সুখ, কিন্তু শেষত ই আপোনাক সঁচা প্ৰেমৰ দিশ আগবঢ়াব। এতিয়া আহিছোঁ 11 পৰা 20 মে 2026। এই 11 পৰা 20 মেৰ সময়খিনিত কুম্ভ ৰাশিৰ প্ৰেম জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। এইটো সময়ত আপুনি কেৱল অনুভৱ নকৰিব, আপুনি সিদ্ধান্ত ল'ব লাগিব। 11 পৰা 13 মে। এই সময়ত আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজত বুজাবুজি বাঢ়িব। আগৰ ভুল বুজাবুজি লাহে লাহে দূৰ হ'ব পাৰে। যদি আপুনি সঠিকভাৱে কথা পাতে, সম্পৰ্কটো আগতকৈ বহুত মজবুত হৈ উঠিব। 14 পৰা 16 মে। এইটো সময় অলপ ইমোশ্যনেল ৰিকগনিশ্যন হ'ব পাৰে। কেতিয়াবা খুবেই সুখ অনুভৱ কৰিব আৰু কেতিয়াবা অলপ সন্দেহ বা ইনচিকিউৰিটি জন্ম ল'ব পাৰে। এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা, অতি চিন্তা অভাৰ থিংকিং আপোনাৰ সম্পৰ্কৰ ডাঙৰ শত্ৰু হ'ব পাৰে। ছিংগেল লোকসকলৰ বাবে এই সময়ত কোনো নতুন প্ৰেমৰ সম্ভাৱনা খুবেই প্ৰবল, বিশেষকৈ ছ'চিয়েল মিডিয়া, ফ্ৰেণ্ড চাৰ্কল বা কামৰ ঠাইত কোনো বিশেষ মানুহৰ সৈতে চিনাকি হ'ব পাৰে। 17 পৰা 18 মে। এইটো সময়ত আপোনাৰ প্ৰেম জীৱনত এক্সাইটমেণ্ট বাঢ়িব। ডেটিং, আউটিং বা একেলগে সময় কটোৱাৰ সুযোগ পাব। আপোনাৰ সঙ্গীয়ে আপোনাক কোনো ছাৰপ্ৰাইজ দিব পাৰে। 19 পৰা 20 মে। এইটো সময় আপোনাক এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। এই সম্পৰ্কটো নেক্সট লেভেললৈ যাবনে নে অলপ দূৰত থাকিব। দাম্পত্য জীৱন। এই সময়ত স্বামী স্ত্ৰীৰ মাজত সহযোগিতা বাঢ়িব। ঘৰুৱা দায়িত্ব একেলগে পালন কৰিলে সম্পৰ্কটো আৰু মজবুত হ'ব, কিন্তু কেতিয়াবা সৰু কথাত ইগ' ক্লাছ হ'ব পাৰে। সাৱধান কি? অলপ ধৈৰ্য ৰাখক, নিজৰ কথা জোৰে নক'ব, সঙ্গীৰ অনুভূতিক সন্মান কৰক।
লাভ এনাৰ্জি অফ দিছ স্পেচ। এই সময়ত প্ৰেমত পেশ্যন আৰু এট্ৰেকশ্যন দুয়োটা বাঢ়িব, যিয়ে আপোনালোকক সম্পৰ্কটো গভীৰভাৱে অনুভৱ কৰাব। সাৱধানতা, অভাৰ থিংকিং এৰাই চলক। তৃতীয় ব্যক্তিৰ কথা বিশ্বাস কৰি সিদ্ধান্ত নল'ব। সন্দেহে সম্পৰ্ক নষ্ট কৰিব পাৰে। স্পেচিয়েল লাভ টিপছ। প্ৰেম মানে কেৱল অনুভূতি নহয়, ই হৈছে বিশ্বাস প্লাছ ধৈৰ্য। মুঠতে 11 পৰা 20 মে 2026 এই সময়খিনি কুম্ভ ৰাশিৰ বাবে প্ৰেম জীৱনত বণ্ডিং বৃদ্ধি, ইমোশ্যনেল ক্লেৰিটি আৰু নতুন আৰম্ভণিৰ সুযোগ লৈ আহিছে। এতিয়া লৈ আহিছোঁ 21 পৰা 31 মে 2026। এই মাহৰ শেষৰ অংশটো কুম্ভ ৰাশিৰ বাবে প্ৰেম জীৱনত একেবাৰে ডিচিচিভ টাইম হ'বলৈ গৈ আছে। এইটো সময়ত আপুনি কেৱল অনুভৱ নকৰিব, আপুনি আপোনাৰ হৃদয়ৰ সত্যৰ সন্মুখীন হ'ব লাগিব। 21 পৰা 23 মে এই সময়ত আপোনাৰ মনটো অলপ গভীৰ চিন্তাত থাকিব। আপুনি নিজৰ সম্পৰ্কটোক লৈ চিৰিয়াছভাৱে চিন্তা কৰিব, এই মানুহজন মোৰ বাবে সঠিক নে? এই সময়ত আপুনি নিজৰ ভিতৰৰ সঁচা অনুভূতি বুজিবলৈ আৰম্ভ কৰিব। 24 পৰা 26 মে এইটো সময় প্ৰেমৰ ক্ষেত্ৰত খুবেই পাৱাৰফুল হ'ব পাৰে। যদি আপুনি কাৰোবাক ভাল পায়, এই সময়ত নিজৰ অনুভূতি প্ৰকাশ কৰাৰ বাবে একেবাৰে সঠিক সময়। ছিংগল লোকসকলৰ বাবে এই সময়ত হঠাৎ কোনো স্পেচিয়েল মানুহ আপোনাৰ জীৱনত আহিব পাৰে, যিয়ে আপোনাক চিন্তাধাৰা সলনি কৰি দিব। অলৰেডি ৰিলেশ্যনশ্বিপত থকাসকলৰ বাবে এই সময়ত ৰিলেশ্যনশ্বিপ নেক্সট লেভেললৈ যোৱাৰ কথা চিন্তা কৰিব পাৰে, যেনে কমিটমেণ্ট, এংগেজমেণ্ট বা মেৰিজ প্লেনিং। 27 পৰা 29 মে এই সময়তো অলপ চেঞ্চিটিভ হ'ব পাৰে। সৰু কথাত ভুল বুজাবুজি বা কাজিয়া হোৱাৰ সম্ভাৱনা আছে। সাৱধানতা, অহংকাৰ এৰাই চলক। কথা কওঁতে অলপ নম্ৰ থাকক। পাৰ্টনাৰৰ অনুভূতিকো বুজিবলৈ চেষ্টা কৰক। 30 পৰা 31 মে এইটো সময়ত আপোনাৰ প্ৰেম জীৱনত ক্লেৰিটি আহিব। আপুনি বুজি যাব যে কোনটো সম্পৰ্ক আপোনাৰ বাবে সঠিক আৰু কোনটো এৰি দিব লাগে। দাম্পত্য জীৱনৰ ক্ষেত্ৰত এই সময়ত স্বামী স্ত্ৰীৰ মাজত ইমোশ্যনেল বণ্ডিং বাঢ়িব। ইজনে আনজনক বেছি ভালদৰে বুজিবলৈ সক্ষম হ'ব। লাভ এনাৰ্জি অফ দিছ ফেজ। এইটো সময়ত প্ৰেমৰ ট্ৰুথ আৰু মেচুৰিটি বেছি থাকিব, যিয়ে আপোনাক সঁচা সিদ্ধান্ত ল'বলৈ সহায় কৰিব। সাৱধানতা, খৰধৰ কৰি ব্ৰেকআপ বা ডিচিশ্যন নল'ব। অতীতৰ কথা বৰ্তমানত টানি নানিব। সন্দেহৰ ওপৰত নহয়, বিশ্বাসৰ ওপৰত সম্পৰ্ক গঢ়ক। স্পেচিয়েল লাভ টিপছ। সঁচা প্ৰেমে আপোনাক শান্তি দিয়ে, দুখ নহয়। মুঠতে 21 পৰা 31 মে 2026 এই সময়খিনি কুম্ভ ৰাশিৰ বাবে প্ৰেম জীৱনত ক্লেৰিটি, কমিটমেণ্ট আৰু নতুন আৰম্ভণিৰ সংকেত লৈ আহিছে। এই মাহটো শেষ হওঁতে আপুনি নিশ্চিতভাৱে বুজি যাব আপোনাৰ হৃদয়ৰ সঁচা মানুহজননো কোন। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, এয়া আছিল আপোনাৰ মে 2026 মাহটোৰ সম্পূৰ্ণ প্ৰেম ৰাশিফল। এই মাহটো আপোনাৰ বাবে কেৱল সাধাৰণ নহয়, ই আপোনাৰ হৃদয়ৰ সঁচা পৰীক্ষা। কেতিয়াবা আপুনি দুখ পাব, কেতিয়াবা অতি সুখ অনুভৱ কৰিব, কিন্তু শেষত এই সকলো অভিজ্ঞতাই আপোনাক এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ লৈ যাব। মনত ৰাখিব, সঁচা প্ৰেম কেতিয়াও বিভ্ৰান্তি নিদিয়ে, ই সদায় স্পষ্টতা আনে। যদি আপুনি নিজৰ হৃদয়ৰ কথা শুনে আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লয়, তেন্তে এই মাহটো আপোনাৰ প্ৰেম জীৱনত এক নতুন আৰম্ভণি হ'ব পাৰে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল, লাইক কৰক, শ্বেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগন্তুক দিনবোৰত আৰু বহু গুৰুত্বপূৰ্ণ ৰাশিফল লৈ আহিম। কমেণ্টত জনাওক আপোনাৰ ৰাশিৰ নাম। এই মাহত আপোনাৰ প্ৰেম জীৱনত কি পৰিৱৰ্তন আহিছে। ধন্যবাদ আৰু আপোনালোকৰ জীৱনত প্ৰেম সদায় সুখ, শান্তি আৰু সত্য লৈ আহক। ধন্যবাদ।